এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনে দি দিম যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। দেখিছে না সিগনেল দিছে মানে সেইখিনি জায়গাত ল্যান্ড কৰিব লাগিব বুলি পুৰা এফালে মানে ধোৱা ধোৱা হৈ গৈছে দেখিব পাৰে তো এয়াৰপ্লেনখন মানে পাক মাৰি আছে এতিয়া বৰ্তমান তো আহি এটা ল্যান্ড কৰিব কোমা পিন্ধি আহিছে গাইছ গম পোৱা নাই এতিয়া কোমা পিন্ধি আহিছে এই খান তো দেখিছে না একদম লাইট মাৰি আহি আছে একদম তাতে মানে এইটো আছে বুলি একশন লৈছে নাম বুঝাই নাম কেমেৰাত কিন্তু সৰু দেখিছে মই যোনটো ৰিয়েলৰ পৰা চাই আছোঁ পুৰা মানে ডাঙৰ হৈ আছে আৰু এনেকুৱাকৈ আৰু নামিব আৰু তো কেমেৰাত আপোনালোকে এতিয়া দেখিয়া নামে যিমান ডাঙৰ মানে আমাৰ আগত হৈ আছে এতিয়া তো এইখন পুৰা একদম বতাহ বৰষুণে হাৰিছে হাই নমস্কাৰ কি খবৰ নমস্কাৰ আপোনালোক আছে মুস্তাক ব্লগ চেনেল বলক আজি মানে আজি হিমন্ত মানে মামা তো চাই আহো তো বলক আমি স্কুলৰ পৰা চিধা বাহিৰা আহিছোঁ তো মামা আৰু মানে ৰখি আছোঁ মামাক চাবা আৰু গাইছ এই ফায়াৰ ব্ৰিগেডখন কি আনিছে কমেণ্টত জনাবচোন কোনোবাই জানে যদি পুৰা মানুহ ভৰ্তি আৰু ৰেলৱে গাড়ী হয় আমাৰ ঘৰ স্কুলৰ পৰা বাহিৰা গৈছিলোঁ মই ঘৰত ব্যক্তি থৈ ডাইৰেক্ট গৈছিলোঁ তাৰপিছত আকৌ মানে এতিয়া স্কুলৰ পৰা ফোন মাৰছে তো স্কুলৰ ছাৰ বাইদেউহঁত যায় মানে কৈছে স্কুলত ড্ৰেছত ৰাখিবি মানে আমাৰ অধ্যক্ষ ছাৰ এইবোৰে কিবা অলপ তো সেইকাৰণে মানে কাৰণ মানে এটাই কোনোবাই যে কিবা কৰে বেয়া কাম তো মানে আমাৰ স্কুলত ড্ৰেছতো আছে ডাইৰেক্ট আমাৰ স্কুলৰ বুলি গমো পাব মানে স্কুলখন বদনাম হ'ব সেয়েহে মানে ড্ৰেছ সলকাই থৈ আহিব দিছে পুৰা গেট আপ চেঞ্জ পুৰা স্কুল ড্ৰেছ চেঞ্জ তো বলক আকৌ যাওঁ এই মানুহ আৰু ফাইনেলি মানে মামাৰ এইখন হেৰিখন তো দেখিব পাৰিছা আৰু ইয়াত মানে পুৰা ইয়াত লেন হ'ব পুৰা আৰু ওপৰৰ পৰা নুমিবই আৰু তো আৰু কিছু সময়ৰ পিছতে একদম মানুহ দেখিব পাৰে একদম কাৰ কেইটা পুলিচে খুব খাই এতিয়া দিয়া হ'ব তো এইখন গাড়ী মানে এয়াৰপ্লেনখন তত এটা লেণ্ডিং হ'ব ইয়াত লেণ্ডিং হ'ব তো চাই থাকক দেখিছে না সিগনেল দিছে মানে সেইখিনি জেগাত লেণ্ড কৰিব লাগিব বুলি তো লেণ্ড কৰিব আৰু এয়া পুৰা একদম তাত দিছে কেমেৰা নিকু নিকে পুৰা এফালে মানে ধোৱা ধোৱা হৈ গৈছে দেখিব পাৰে তো এয়াৰপ্লেনখন মানে পাক মাৰি আছে এতিয়া বৰ্তমান তো আহি এটা লেণ্ড কৰিব কোমা পিন্ধি আহিছে গাইছ গম পোৱা নাই এতিয়া কোমা পিন্ধি আহিছে এই খান তো দেখিছে নে একদম লাইট মাৰি আহি আছে একদম তাতে মানে এইটো আছে বুলি একশন লৈছে নাম বুঝাই নাম কেমেৰাত
কিন্তু সৰু দেখিছে মই যোনটো ৰিয়েলৰ পৰা চাই আছোঁ পুৰা মানে ডাঙৰ হৈ আছে আৰু এনেকুৱাকৈ আৰু নামিব আৰু তো কেমেৰাত আপোনালোকে এতিয়া দেখিয়া নামে যিমান ডাঙৰ মানে আমাৰ আগত হৈ আছে এতিয়া তো এইখন পুৰা একদম বতাহ বৰষুণে হাৰিছে ফাইনেলি মানে ইয়াৰ পৰা হ'ল এইখন গৈ এয়াৰপ্লেন তো এইখন এয়াৰপ্লেন দেখছে না পুৰা পাইছিল আমাৰ বিকাশ কেনেকুৱা পালি চাই পৰা দেখিলি নাই দেখা নাই আজি পুৰা বতাহ হৈ দিছে তো তো এতিয়া মানে যাই আছোঁ বিকাশ আৰু মই বেজৰা তই যাই আছোঁ এই দেখিছে না বাইকখন থৈ দিলোঁ সেইবিলাক কৈছা নাই কৈছা এতিয়া বৰ্তমান মামাক খোৱা কি মানে মামাই কি ৰাখলি আপোনাৰ যাই আছে আৰু গাইজ মানুহ চাওকহে কিমান মানুহ মানে সোমাব পৰা নাই একদম পুৰা মানুহ একদম ভৰ্তি এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যেতিয়া আমি 50,000 চাকৰি দিম এটা পৰিয়ালতে 2-3টা চাকৰিৰ পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে সেইকাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছোঁ যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনে দি দিম যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে ভাৰতত কোনো এইবিলাক কথা চিন্তা নকৰে পৰীক্ষা ৰিজাল্ট দিয়ে এটা ঘৰতে 3টাই চাকৰি পায় কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই আমি কৈছো ঠিক আছে কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে নতুন Mama, do it!
ব্লক মানুহ একদম পুৰা ৰাস্তাত যাই আছে গাড়ীহে মানে বেলেগ হৈছে মানুহ পুৰা ডাঙৰ হৈছে তো গাড়ীহে কমকৈ চলিছে মানুহ পুৰা বেছি হৈছে ৰাস্তা পুৰা গাড়ী চলাইছে মানুহ তো আমি এতিয়া বৰ্তমান ঘৰত যাই আছোঁ তো আমি যাই পাওঁ কেলৈ এয়াৰপ্লেন থাকে নে আছে নাজানো থাকোঁ না তো আমি যাই আছোঁ বৰ্তমান এতিয়া এয়াৰপ্লেন মানে ঘূৰা ভাগ্যৰ পৰা আকৌ আৰু দিব তাত হেৰিয়া পালি উহে নিব সেইফালে উৰি আছে একদম পুৰা বতাহ Bye bye. Bye bye. Ki ending dia.